হয় শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপিয়ে অৱশেষত কুশল দৌৰীক টিকট প্ৰদান কৰাৰ পিছতে দৃশ্যপট বহুখিনি সলনি হৈছে আৰু কালি ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে কুশল দুৱৰীয়ে। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰী বৰ্তমান মোৰ কাষত আছে। মই কেইটামান প্ৰশ্ন লৈ এই মুহূৰ্তত কুশল দুৱৰীক কাষ চাপিছো আৰু মই পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনাইছো। ধন্যবাদ। আপোনাক টিকট দিয়াৰ পিছতে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। উদাহৰণস্বৰূপে আপোনাক হত্যাকাৰী আখ্যা দিছে আৰু কেতবোৰ বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত কি ক'ব? অখিল গগৈ ডাঙৰীয়াই মোক ওপৰত বিভিন্ন অভিযোগ দিয়াৰ উপৰি আগতেই নিজৰ কথাটো ভালকে চাই ল'ব লাগে। তেওঁৰ ওপৰত কিমান কেছ আছে, এনআইএ তেওঁৰ ওপৰত ইতিমধ্যে বিচাৰ চলি আছে। আজি তেওঁ মোক প্ৰাৰ্থী দিয়াৰ লগে লগে তেওঁ বহুত ডাঙৰ ভয় খাইছে। আগৰ পৰাই তেওঁ এই কথাবিলাক কৈ আছিলে যে কুশল দুৱৰীৰ লগত মোৰ নিৰ্বাচন খেলিবলৈ বেয়া লাগিব, আমুকহে তামুকহে। গতিকে আজি যেতিয়া মোক প্ৰাৰ্থী দিলে তাৰ পাছত তেওঁ এতিয়া অকণমান ভয়ত কম্পমান হৈছে আৰু তেওঁ দেখা পাইছে যে কুশল দুৱৰীক প্ৰতিহত কৰাটো ইমান সহজ কথা নহয়। গতিকে তেওঁ যিকোনো কথা গাব পাৰে। শিৱসাগৰ ৰাইজে মোক ভালকে চিনি পায়, আজি নহয়। শিৱসাগৰ প্ৰতিজন ৰাইজৰ কাৰণে আজি মই পোনপটীয়াভাৱে 4 বছৰ শিৱসাগৰ সমষ্টিত কাম কৰিছো। সাংঘাতিক ভেটি-ভিটাত শক্তিশালী কৰিছো। চৰকাৰী আঁচনিবিলাক খুব সুন্দৰভাৱে ৰাইজৰ মাজলৈকে আগুৱাই লৈ গৈছো। গতিকে নিশ্চিতভাৱে ৰাইজে এবাৰ বিৰোধীৰ লগত থকাৰ কোনো চিন্তাই কৰা নাই। অখিল গগৈ শিৱসাগৰত কোনো ভেটি নায়েই। অখিল গগৈ বুলি কোনো ভেটি নাই। চিম্পেথি গ্ৰাউণ্ডত তেওঁ যোৱাবাৰ জেলত আছিলে কাৰণে ভোট দি জিকালে, এই কথাটো বেলেগ আছিলে। এইবাৰ শিৱসাগৰ ৰাইজে অখিল গগৈৰ লগত নাথাকে আৰু কোনেও অখিল গগৈ ডাঙৰীয়াক ভোট নিদিয়ে। দেখা গৈছে যে প্ৰথমে ইয়াত NDA প্ৰাৰ্থী হিচাপে ইয়াত প্ৰদীপ হাজৰিকাক ইয়াত টিকট দিছিলে, তেওঁলোকে তালিকা প্ৰকাশ কৰিছিলে। এতিয়া সেই প্ৰদীপ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত আপোনাক বিজেপিয়ে পুনৰ টিকট দিলে, আপুনিও দাখিল কৰিলে। এই ক্ষেত্ৰত প্ৰদীপ হাজৰিকাই কিন্তু এতিয়ালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কোনো সিদ্ধান্ত লোৱা নাই। প্ৰদীপ হাজৰিকাই কিছু আপোনাক হেম্পাৰ কৰিব বুলি ভাবে নেকি? প্ৰদীপ হাজৰিকা অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত ইয়াৰ আগৰ পৰাও বন্ধুত্বমূলক নিৰ্বাচন হৈ আছে। যোৱাটো নিৰ্বাচনতো তেনেকুৱা ধৰণৰ বন্ধুত্বমূলক আমাৰ প্ৰাৰ্থী আছিলে। এইবাৰো আমাৰ শিৱসাগৰত আছে। মোৰ এটা ভাল সম্পৰ্ক। আমি সদায় একেলগে বহো, একেলগে চিন্তা চৰ্চা কৰো। গতিকে এই নিৰ্বাচনত এইটো ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ অসুবিধা নাই। প্ৰদীপ দাই নিৰ্বাচন খেলিব আৰু ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা ময়ো নিৰ্বাচন খেলিম। ইতিমধ্যে এইখিনিতো প্ৰায় ফাইনেল হৈছে। বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে প্ৰদীপ হাজৰিকাৰ সৈতে আপোনাৰ কোনো আলোচনা হৈছে নেকি? বৰ্তমানলৈকে মই কৰা নাই। মোৰ যোৱাকালি টিকেট ফাইনেল হৈছে। হয়তো মোৰ হাতত সময় খুব কম আছে। তাৰ আগতে আমি নিৰ্বাচনৰ আগতে আমি প্ৰদীপ দাৰ লগত আলোচনা কৰিম, কি কৰিম কি নকৰিম। আমি বন্ধুত্বমূলকভাৱে আগবাঢ়িম। এতিয়া মূল প্ৰসংগ, এতিয়া আজিৰ পৰা আপুনি নিৰ্বাচনী প্ৰচাৰ যথেষ্ট চলাবলৈ ইতিমধ্যে আপুনি সাজু হৈছে। কোনবিলাক বিষয় লৈ মূলত ৰাইজৰ কাষ চাপিব? মূলত বিষয়টো হৈছে যে শিৱসাগৰ সমষ্টি যোৱা 10 বছৰত বাকী জিলাবিলাক বহুত আগবাঢ়িলে, শিৱসাগৰ সমষ্টি পিছ পৰিলে। স্বাধীনতাৰ দিনৰ পৰাই যিদৰে শিৱসাগৰ জিলাখন আগবাঢ়িব লাগিছিল, যিটো বৰ অসমক শিৱসাগৰে 600 বছৰ নেতৃত্ব দিছিলে, এই 600 বছৰ নেতৃত্ব দিয়া জিলাখন কিন্তু আজি অসমৰ ভিতৰতে এখন পিছপৰা জিলালৈকে ৰূপান্তৰ হ'ল। আমাৰ লক্ষ্য যে আমি এইবাৰ শাসকীয় দলৰ লগত থাকি, শিৱসাগৰ ৰাইজে এইটো সিদ্ধান্তও কৰিছে যে শাসকীয় দলটোৰ লগত থাকি আমাৰ যিখিনি শিৱসাগৰ ভৱিষ্যত প্ৰজন্ম আগবাঢ়ি যাব পৰাকৈ যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন আছে, আমাৰ ইয়াত বিশেষভাৱে আন্তঃগাঁথনি নাই। যিকোনো ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী কিবা এটা যদি উচ্চ শিক্ষা ল'ব বিচাৰে, তেতিয়াহ'লে শিৱসাগৰৰ পৰা বাহিৰলৈকে যাব লগা হয়। যাৰ কাৰণে আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধা আছে।
গতিকে আমাৰ মূল লক্ষ্য এইকেইটাই হ'ব। আমাক শিৱসাগৰত হয়তো ইঞ্জিনিয়াৰিং কলেজ এখন আমাক লাগিব, নাৰ্ছিং কলেজ লাগিব, আমাক ল কলেজ এখন প্ৰয়োজন আছে, আৰু যিকেইটা অনুষ্ঠান আছে আজি সমবায় ইউনিভাৰ্চিটি কামখিনি আমি পূৰ্ণ কৰিব লাগিব। টুৰিজিম চেক্টৰটোক আমি শিৱসাগৰখনক গ্ৰ' কৰি আগুৱাই নিবৰ কাৰণে যাতে টুৰিষ্টসকলক শিৱসাগৰলৈকে আমি আনিব পাৰোঁ। যিখিনি সম্বল আছে আজি আমাৰ ৰংঘৰ তলাতলৰ উপৰিও কাৰেং, ঠিক তেনেধৰণে শিৱসাগৰ আমাৰ যিখিনি পুখুৰী আছে তাত যদি সৌন্দৰ্য বৰ্ধন কৰি আমাৰ নিবনুৱা সমস্যাও তাত দূৰ কৰাৰ ব্যৱস্থাটো হ'ব, আৰু লগে লগে আমাৰ জিলাখন টুৰিজিম দিশত আগবাঢ়ি যাব পাৰিব। এয়া কুশল দুৱাৰী, আৰু এনেধৰণে তেওঁ আজিৰ পৰা এইবিলাক বিষয় লৈ ৰাইজৰ মাজলৈ যাব, নিৰ্বাচনী প্ৰচাৰ চলাব। অনাগত সময়ত লক্ষণীয় হ'ব শিৱসাগৰ বিধানসভা সমষ্টিত কোনে মাৰিব সেই হাঁহি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।